পুনৰ চিট ফাণ্ড কোম্পানীয়ে জান পেলাইছে ধুবুৰীত। সৰজা কোম্পানীৰ পৰা আৰম্ভ কৰি একাধিক চিট ফাণ্ড কোম্পানীয়ে সহজ সৰল ৰাইজক ঠগ প্ৰবঞ্চনাৰে কোটি কোটি টকা লুটি নিয়াৰ পিছত এইবাৰ আহিছে আকৌ ৰাজস্থানৰ আন এক চিট ফাণ্ড কোম্পানী। ধুবুৰীৰ মহিলাসকলৰ পৰা প্ৰবঞ্চনাৰে লাখ লাখ টকা লুটি নিয়াৰ অভিযোগ। চিট ফাণ্ড কোম্পানীক লুণ্ঠন ৰাজৰ অভিযোগ তুলি হাতে হাতে নথিপত্ৰ লৈ এইদৰে ধুবুৰী সদৰ থানাত ভিৰ কৰি প্ৰতিবাদ অৰ্ধশতাধিক মহিলাৰ। নিজৰ টকা ঘূৰাই বিচাৰি এইদৰে দলবদ্ধভাৱে আৰক্ষী থানাত উপস্থিত হৈ দাখিল কৰিলে এজাহাৰ। উল্লেখ্য যে যোৱা দুমাহ ধৰি ৰাজস্থানত ছাপৰ্ট ইণ্ডিয়া ডেভেলপমেণ্ট প্ৰগ্ৰেম নামৰ এটা বেচৰকাৰী প্ৰতিষ্ঠানৰ প্ৰবঞ্চকৰ দল ধুবুৰীৰ হালগড়া অঞ্চলত কাৰ্যালয় খুলি প্ৰতিগৰাকী মহিলাৰ পৰা ২,০০০কৈ টকালৈ পঞ্জীয়ন কৰে। প্ৰথমে উপহাৰ হিচাপে এটা ঘৰ ব্যৱহাৰিক বস্তু প্ৰদান কৰে আৰু ৩,০০০কৈ টকালৈ গেছৰ চৌকা বা অন্যান্য সামগ্ৰী উপহাৰ হিচাপে দিয়াৰ আশ্বাস প্ৰদান কৰে। তাৰোপৰি এনেধৰণৰ ৩০-৪০টাকৈ গুটি মালা গুঠিবলৈ দিয়ে। মালা গুঠাৰ বাবে ৩০০ পৰা ৪০০ টকা এসপ্তাহত মাননি হিচাপে পঞ্জীয়নকৃত মহিলাসকলক প্ৰদান কৰে। ধুবুৰী BN কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলিম তালুকদাৰে লাভ কৰা এক তথ্যৰ ভিত্তিতেই বেচৰকাৰী প্ৰতিষ্ঠানটোত অভিযান চলাই নথি পত্ৰ খেলিমেলি পোৱাতে ৩জনকৈ প্ৰবঞ্চক ক্ৰমে পশ্চিমবংগৰ আক্ৰম হুছেইন লস্কৰ, স্বামী মল্লিক আৰু মজিবুৰ ৰহমান কাজীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে বিভিন্ন সামগ্ৰী। উক্ত ঘটনাৰ সন্দৰ্ভত ধুবুৰীৰ সদৰ আৰক্ষী থানাত BNSৰ অধীনত 61-318-316-RW 21-23-25 আৰু BUDS আইনৰ অধীনত 92-25 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰে ধুবুৰী আৰক্ষীয়ে। আনপিনে ধুবুৰী সদৰ থানাত উপস্থিত হৈ কোম্পানীৰ সৈতে জড়িত হৈ থকা স্থানীয় ৰছিদুল হক আৰু মমিন শেখকো গ্ৰেপ্তাৰৰ দাবীৰে মহিলাসকলে এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ। থানাত আহিছোঁ। আমাৰ বাজানী মানে খলিলপুৰত এটা মালাৰ অফিচ বুলি কৈছে, মানে NGO থ্ৰুত থাকি মালাৰ এটা অফিচ আহিছে। তাতে কৈছে যে ২,০০০ টকা দিলে মানে এটা গিফ্ট দিব আৰু মালা দিব এসপ্তাহত, মানে এসপ্তাহত ৩০টা মালা দিব। ৩০টা মালা গাঁঠি দিলে কি কৰিব ৩০০ টকা পাব, আর যদি ৩,০০০ টাকার জয়েনিং করে এটা গিফট দিব, মানে ওই যে মিক্সার মেশিন, ইন্ডাকশন চলে কিবা দিব আর কি। তারপরে কি করেছে সেইটো বিয়ের পিছত তাক মালা দিব ৪০টা গাঁথিবৰ কাৰণে। ৪০টা মালা গাঁথিলে কি হ'ব, সপ্তাহত ৪০০ টাকা দিব। তাই এইবিলাক কৈ অফিসটা চলি আছে। হ্যাঁ, অফিসটো এই লোকটো প্ৰায় ৰাজস্থান থেকে আহিছে। থানাত আহিছো মানে আমি ন্যায় বিচাৰৰ কাৰণে আহিছো। ন্যায় লাগে মানে ৰছিদুল হক, ৰছিদুল আছে হাজাৰীগত ঘৰ তাৰ মানে অথৰাইজ হৈছে মানে এই কোম্পানীটোৰ এই মালাত মানে ছাপৰ্ট ইণ্ডিয়া ডেভেলপমেণ্ট প্ৰগ্ৰাম